কতে আছো আমি একেই নাগৰিক একেই তেজ একেই 206ডাল হাত দি আছে সবৰে গাত হয় না নহয় ইমান বিভেদ কিয় আমাৰ আছে কিছুমানে আকাশলংগী মানে হা সম্পত্তি লৈ কোটি কোটি টকা লৈ আৰু আমি আছো একেখন দেশতে কেনেকৈ জীয়াই তে এইটোতো হ'ব নালাগে লাগে জানো নিশ্চয় নালাগে তাৰে কাৰণে আমি কি কৰিব লাগিব আমি যেহেতু চতুৰ্থ শ্ৰেণী তৃতীয় শ্ৰেণী নাগৰিক হিচাপে আমাক চৰকাৰে ভাবেই এই চৰকাৰ লাগিলে কংগ্ৰেছৰে হওক আৰু এই চৰকাৰ লাগিলে বিজেপিৰে হওক আমাৰ অৱস্থাৰ কোনো পৰিৱৰ্তন হোৱা নাই আপোনালোকৰ যদি হৈছে মই নাজানো কিন্তু মোৰ ককা দেউতাৰ দিনৰ পৰাই এই সৰবৰাহ হাৰাই হৈ আছোঁ দেউতাৰ দিনতো সেই সপোনেই দেখি থাকিলোঁ বা আমাক দেখুৱাই থাকিলে আজিও মই মোৰ ল'ৰা ছোৱালীকেই হওক ভোট দি দি সপোনেই দেখাই আছোঁ এই বস্তুটো পৰিৱৰ্তন হ'ব হ'ল তাৰমানে আৰু এটা কথা হৈছে কি যে আপোনালোক যিহেতু ইউনিয়নত ৰেজিষ্টাৰ হৈছে মানে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আজি ৰত্নেশ্বৰ গগৈ ছাৰ আমাৰ PUCCৰ প্ৰেচিডেণ্ট তেখেত অকল আমাৰ ৰাজ্যৰে নহয় অকল ভাৰতৰে নহয় তেখেত এজন আন্তৰ্জাতিক মানসম্পন্ন তেখেত এজন নেতা আমি লগত পাইছোঁ আমি নিশ্চয় ভাবিম যে তেখেতক সন্মুখত লৈ যে আমি যিখিনি মানুহে একো বুজিয়ে পোৱা নাই ইয়াত কিয় গোট খাইছোঁ কি পাব লাগে কি পাব নালাগে আমাৰ অধিকাৰ কি আছে হয়নে নহয় এইখিনি আমি জানি বুজি লৈ এতিয়া চৰকাৰৰ ফালৰ পৰা যিখিনি আমি পাবলগীয়া সৰ্বহাৰা হিচাপত আমি যিখিনি পাবলগীয়া শ্ৰমিক হিচাপত কৃষক হিচাপত যিখিনি আমি পাবলগীয়া সেইখিনি কথা আমাৰ বৰদলৈ ছাৰ আছে আমাৰ জিয়াৰুৰ ছাৰ আছে তেওঁলোকে আপোনালোকক খুব সুন্দৰভাৱে বুজাই দিব যে 15টালৈকে আমাৰ সুবিধা আছে কিন্তু ৰাজনৈতিক দলবিলাকে সেই সুবিধাবিলাক আমাক দেখাই নিদিয়ে কাৰণ দেখাই দিয়াৰ লগে লগে কৰিব কি তেওঁলোকে দিয়া নিচিনা হয় এইটো সংবিধান প্ৰদত্ত হয় এইটো আমি পাবলগীয়া হয় গণতন্ত্ৰৰ দেশ হিচাপে আমি সেইখিনি আমাৰ অধিকাৰ এতিয়া সেইখিনি কথা আপোনালোকে শিকি ল'ব লগতে আমি ভাবোঁ কি যে যোৱা আমাৰ বাৰৈ বাইদেউ আছিলে আমি একেলগে গোটেইকেইজন কলিকতাত এখন অধিৱেশন হৈছিলে PUCCৰ তাতে দেখিলোঁ কি যে আমি বাহিৰ ফালৰ পৰা চৰকাৰক যিমানেই প্ৰেছাৰ দি নাথাকোঁ কিয় আমি সদায় ভিখাৰী নিচিনাকৈ কিবা এটা দলিয়াই দিব হিতাধিকাৰী আমাক সৃষ্টি কৰিছে 1 টকীয়া 2 টকীয়া চাউল দি আমাক মনটো ভাল লগাইছে কাম বন নকৰিবলৈ এটা উৎসাহ যোগাইছে যে কাম বন কৰিব নালাগে 1 টকাতে চাউল পাইছ কি খেতিখন কৰি থাকিব লাগে আজিকালি গাঁৱতো ল'ৰা এটা ভালকৈ কাম কৰিবলৈ পোৱা নাযায় তাৰমানে আল্টিমেটলি কি হৈছে যে আমাক অকৰ্মণ্য মানুহ বনাই গৈ আছে কিন্তু আমিতো অকৰ্মণ্য নহয় প্ৰত্যেকে কাম কৰিবলৈ ইচ্ছা থকাৰ কাৰণে আমিতো এনেকৈ জাক পাতি ওলাই আহিছোঁ হয়নে নহয় কিন্তু আমাক এটকীয়া চাউল নালাগে মই চৰকাৰৰ মই সমালোচনা কৰিবলৈ যোৱা নাই কিন্তু আমি কৃষক সংগঠন আমি শ্ৰমিক সংগঠনৰ মানুহ হিচাপে আমাৰ যিখিনি মানুহৰ যিখিনি মৰ্যাদা অনুসাৰে যোনে যি কাম জানে সেই কাম কৰা ৰাস্তাটো চৰকাৰে উলিয়াই দিব লাগে নে নালাগে আমিতো হাত পাতিব কাহানিও বিচৰা নাই নহয় আমাক যে আমি কোৱা নাই আমাক ৰাস্তাটো দেখাই দে ভাই আমি নিজে কৰি খাম তাত কিন্তু সেই ৰাস্তাটো বন্ধ কৰি দিছে সব ফালৰ পৰাই ৰাস্তা বন্ধ খালি আপুনি হাতখন পাতি থাকক আঁচনি ঢেৰ ওলাইছে মই নাম একো নলওঁ তাত যাৰ য'ত যেনেকৈ য'ত লিংক আছে সেই হিচাপত আপোনালোকে পাব কিন্তু সেইটোৱেদি আমাৰ হ'ব জানো একেখন দেশতে কোনোবাই কোটি কোটি টকা হেৰি কৰিছে আৰু এসাঁজ চাউলৰ কাৰণে আমি চিন্তা কৰিবলগীয়া হৈছে তাহাঁতৰতো একেখন দেশতে জন্ম হৈছে হয়নে নহয় আমাৰ কথাটো হৈছে যে আমি বঞ্চিত শোষিত যিখিনি জনগণ এই জনগণৰ হাতলৈ আমি নেতাজীৰ যিহেতু আমি ফলোৱাৰ্ছ হৈ তেখেতৰ অনুসৰণকাৰী হৈ তেখেতৰ ফিলচফি মতে তেখেতৰ দৰ্শনক আমি ভাল পাওঁ তাৰ মানে কি যে শাসন ক্ষমতাটো আমি লাহে লাহে সেই পুঁজিপতিসকলৰ পৰা আমাৰ সৰ্বহাৰাৰ মাজলৈ শাসন ক্ষমতা আনিব লাগিব নহ'লে আমি সদায় ভিখাৰী নিচিনাকৈ দলিয়াই থাকিব আমাক আৰু আমি সদায় হাতখন পাতি থাকিব লাগিব সেই চৰকাৰ লাগিলে কংগ্ৰেছৰে হওক আৰু সেই চৰকাৰ লাগিলে বিজেপিৰে হওক নহ'লে আৰু কিবা হওক আমাৰ কেতিয়াও পৰিৱৰ্তন নহয় চিন্তা কাহানিও সেইটো মনলৈ নাহিব কিন্তু এতিয়া ওলোটা হওঁতে যদি আমি সাঁতুৰিবলৈ অকণমান চেষ্টাটো কৰোঁ আমি ওলোটাকৈ সাঁতুৰিম কিন্তু কাৰোৰ পৰা পোৱাই নাই আৰু যিখিনি দিছে সেইখিনি দিবলগীয়া আমাৰ বাধ্য আমাক দিবই লাগিব আমি য'তে যি দলৰে নহওঁ কিয় বুজি পাইছেনে কথাটো এতিয়া আমি ওলোটাকৈ চিন্তা কৰিব লাগিব যে আমি যি ভুগিলোঁ আমাৰ পিছত যাতে ল'ৰা ছোৱালীয়েও যাতে সেই হাত পাতি চৰকাৰলৈ চাই থাকিব নালাগে তাৰ কাৰণে আমি বিকল্প ব্যৱস্থা আমি চিন্তা কৰিব লাগিব আৰু সেই বিকল্প ব্যৱস্থাৰ কাৰণেই আমাৰ কলিকতা অধিৱেশনত আমাৰ নতুনকৈ নেতাজী সুভাষ চন্দ্ৰ বসুৰ আদৰ্শৰে অনুপ্ৰাণিত সকলো সৰ্বভাৰতীয় এটা আমি নতুন ৰাজনৈতিক দল আমি গঠন কৰিছোঁ যাৰ নামটো দিয়া হৈছে আজাদ হিন্দ ফৰৱাৰ্ড ব্লক আমি লাহে লাহে এতিয়ালৈকে গোটেই কামখিনি ধৰি পোৱা নাই আপোনালোককো কোৱা নাই যে আমুক কৰিব খালি থুলমূল খালি আভাস এটা দিছোঁ যাতে আজি আপোনালোকে সকলো কাম বাদ দি ইয়াত যে বহি থকাৰ তাৰ মূল্যটো যাতে আপুনি পাব লাগে হয়নে নহয় সেইটোৱে কথা আৰু দীঘলীয়া নকৰোঁ ক'লে কৈ থাকিবলৈকে মন যায় কাৰণ কেলৈ আমি সাধাৰণ মানুহ ক'লে পাগলৰ নিচিনা হৈ যাওঁ এইটো একদম অন্তৰৰ কথা
অন্য নেতাৰ লগত আমাৰ কথাটো সেইটোৱে যে আমি খাতি খোৱা ঘৰৰ ল'ৰা যে আমি খাতি খোৱা ঘৰৰ মানুহখিনিৰ লগত থাকি কিনি এই মানুহখিনি জীৱিত অৱস্থাত আপোনালোকৰ জীৱনৰ মানদণ্ড পৰিৱৰ্তন হোৱাৰ লগতে আহি থকা জেনেৰেশ্যনৰ কাৰণেও যাতে আমি কাকো হাত পাতিবলগীয়া নোহোৱাকৈ আমি কৰিব পাৰোঁ তাৰ কাৰণে আমি আগবাঢ়ি যাব লাগিব আৰু ইয়াৰ কাৰণে প্ৰথম কথাটো হৈছে জিয়াউৰ ছাৰেও কৈছে সকলোৱে কৈ গৈছে আজিও মই আহ্বান জনাই কওঁ আমি এক হৈ থাকিব লাগিব এক অবিহনে আমি এতিয়া যদি কোনোবা এটা ডাঙৰ এটা মানুহ বা কোনোবা যদি গুণ্ডা আহি কিনি আমাক যদি আক্ৰমণ কৰিবলৈ আহে এই মানুহখিনিক পাৰিব জানো কোনোবাই নোৱাৰে ইমান ডাঙৰ শক্তি আহক কিয় কিন্তু সকলে যদি গুচি যায় ন সি আক্ৰমণ কৰিবলৈ সুবিধাটো পাই যাব আমাৰ ইউনিটি নাই আমাৰ সেইকাৰণে আমাৰ মেইন ডাঙৰ শক্তিটো হৈছে ইউনিটি অন্তত আমাৰ মানুহখিনিৰ ভিতৰত ইগৰাকীয়ে সিগৰাকীৰ প্ৰতি কেতিয়াও বেয়া ভাৱ বা হিংসা হিংসি এনেকুৱা ভাৱ এটা কেতিয়াও নল'ব যিটো ভাল আপুনি নিজে পাইছে বা শুনিছে সেইটো বেলেগকো আপুনি শ্বেয়াৰ কৰি দিব যাতে আমাৰ গোটেই মানুহখিনিয়ে সেই বস্তুটো পায় আৰু আমিও যিখিনি গম পাওঁ চৰকাৰৰ ফালৰ পৰা বা আমাৰ ফালৰ পৰা আপোনালোকে সকলো আপডেট পাই থাকিব আৰু আপোনালোকে আমাৰ অফিচটো গুৱাহাটীতে হেড অফিচটো আছে আমাৰ অফিচটো সকলোৰে এইটো অফিচ তাতে আপোনালোক আহিব তাতো আমি বিভিন্ন ধৰণে আমি বিভিন্ন পৰ্যায়ত আমি আলোচনা কৰিম আৰু বিশেষকৈ ছাৰ আছে যেতিয়া একো চিন্তা নকৰিব সকলোৱে যাতে কিবা নহয় কিবা এটা আমি পাব লাগে নিজৰ মজুৰি যাতে আমি পাব লাগে সেইটো হিচাপত আমি আগবাঢ়ি যাব লাগিব হয়নে নহয় মই বৰ বেছি ভিতৰলৈ সোমাই নাযাওঁ কিন্তু টেকনিকেল যিখিনি তাত কথা থাকে যেনেকৈ ৰেজিষ্ট্ৰেশ্যন হোৱাৰ লগে লগে কিছুমান আমাৰ সুবিধা আছে সেই সুবিধাখিনি প্ৰথমতে আপোনালোকে ল'বলৈ আৰম্ভ কৰক আৰু কি পদ্ধতিৰে যাব লাগে কি কৰিব লাগে সেই হিচাপত আমাৰ বৰদলৈ ছাৰ আছে জিয়াউৰ ছাৰ আছে আমাৰ লীলা বাইদেউ আছে আপোনালোকে জানি বুজি ল'ব তেখেত বহুত ভাল এইখিনি জেগাৰ পৰাই বাইদেউ ওলাই গৈছে নেকি লীলা বাইদেউ বহুত স্মাৰ্ট মানুহ আৰু তেখেতৰ থ্ৰুদি যে আপোনালোকক পাইছোঁ সেইটো অন্তৰ চুই গৈছে আৰু ভৱিষ্যতে খুব জলদি আপোনালোকৰ মাজতে যাতে থাকি কিনি আমাৰ অভাৱ অভিযোগ যাতে আমি দূৰ কৰিব পাৰোঁ তাৰে মই কামনাৰে আজি মই মোৰ বক্তব্য সামৰণি